নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকলৈ আগবঢ়াইছোঁ বৈকুণ্ঠ সংগীত বিদ্যালয় আৰু পাঞ্চজন্য সত্ৰীয়া কলা কৃষ্টি কেন্দ্ৰৰ সত্ৰীয়াৰ ব্যৱহাৰিক পৰীক্ষাৰ কিছু ভাল লগা মুহূৰ্ত। পৰীক্ষাৰ আৰম্ভণিতে অধ্যক্ষ মহোদয়ে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুআষাৰ বক্তব্য আগবঢ়ায়। লগতে দুয়োটি কেন্দ্ৰৰ তৰফৰ পৰা পৰীক্ষক মহোদয়ক সম্বৰ্ধনা জনোৱা হয়। তাৰপিছতে পৰীক্ষা আৰম্ভ হয়। পৰীক্ষাৰ ভিতৰৰ দৃশ্যাংশটো আপোনালোকক দেখাব নোৱাৰোঁ। এয়া পৰীক্ষা দি আহি আমাৰ কণমানিহঁতৰ মনত কি আনন্দ চাওকচোন। লাগিলে এতিয়া ঘৰলৈ যাবাগে। পৰীক্ষা বুলিলে অৱশ্যে ছাত্ৰ ছাত্ৰীসকলতকৈ আমাৰ অভিভাৱক অভিভাৱিকাসকলৰহে বেছি চিন্তা। কি কৰিব, কেনেকৈ দিব, ভাল হ'বনে নাই, একদম এইবোৰ চিন্তাই খুলি খুলি খাই নহয়নে? আপোনালোকৰো হয়নে নহয় তেনেকুৱা জনাবচোন। ইয়াত চাওকচোন আমাৰ অভিভাৱক অভিভাৱিকাসকল কিমান ব্যস্ত হৈ আছে চাৰিওফালে। তাৰপিছত লগ পালোঁ মোৰ বান্ধৱী কেইগৰাকীমানক। এইবোৰ আমাৰ পুৰণা মানুহ দেই। আমি বহুত দিনৰ পুৰণা 18 চনৰ 19 হাই ইলি বাইদেউ। পুৰণা মানুহ হয় নাই? আমি এইবোৰ চব পুৰণা বান্ধৱী বুলি এইকাৰণেই ক'লোঁ, এওঁলোকৰ লগত মই বহুত বছৰ ইয়াত এই কেন্দ্ৰটিত সময় অতিবাহিত কৰিছিলোঁ আৰু বহুতো ভাল লগা মিঠা স্মৃতি আছে। এইবোৰ অৱশ্যে ক'ব নোৱাৰোঁ ইয়াত। আৰু এয়া আমাৰ ছোৱালীহঁতে শাৰী পাতি আছে পৰীক্ষা দিবলৈ। সিহঁতি ভয়ো খাইছে, তথাপিও সিহঁতৰ পৰীক্ষা ভাল হ'ব মোৰ বিশ্বাস। তোমালোক সকলোৰে আজি পৰীক্ষা ভাল হওক শুভেচ্ছা জনাইছোঁ। আৰু শেষতে কণমানিজনী চাওকচোন। আৰু আজি ভিডিঅ'টি ইয়াতে শেষ কৰিছোঁ। সকলো ভালে থাকক।